নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ হিন্দী ছাবজেক্টৰ পাঠ নম্বৰ ৭। এই পাঠ নম্বৰ ৭ৰ নামটো কি আৰু ইয়াত কি পাঠৰ সম্বন্ধে কি বিষয়বস্তু দিছে সেইটো আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি চাওঁ। এইটো মই হিন্দীটো পঢ়াই যোৱাৰ লগে লগে অসমীয়াও অনুবাদ কৰি বুজাই দিম। ঠিক আছে? এই পাঠৰ নাম হৈছে কি গাঁও কি শ্বেৰ। তো গাঁও কি শ্বেৰ মানে আমি কেনেকৈ কৰোঁ সেইটো দিছে ইয়াত। কি কৈছে চোৱা, प्रदीप और करीम गुवाहाटी के आदर्श विद्यालय की छठी कक्षा के छात्र हैं। भोगाली बिहू की छुट्टी में करीम अपने दोस्त प्रदीप के गांव घूमने गया। वो रेलगाड़ी से ग्वालपाड़ा स्टेशन पर उतरे। दोनों आपस में बातचीत करने लगे। মানে প্ৰদীপ আৰু কৰিমৰ কি হৈছে, গুৱাহাটী আদৰ্শ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হয় আৰু দুয়োজনেই ভোগালী বিহুৰ যিটো ছুটি আছে সেই ছুটিৰ সময়ত কৰিমে কি কৰিছে, নিজৰ দোস্ত মানে নিজৰ বন্ধু প্ৰদীপৰ লগত গাঁৱত ঘূৰিবলৈ গৈছে, নিজৰ গাঁওখন ফুৰিবলৈ গৈছে আৰু গৈ ৰেলগাড়ীতে ক'ত নামিছে, গোৱালপাৰা ষ্টেচনত নামিছে আৰু দুয়োৰে মাজত কথা বতৰা চলি আছে। এইটো তোমালোকক চিনাৰী দি ধুনীয়াকৈ বুজাই দিছে। দেখিছে, এজন হৈছে প্ৰদীপ আৰু আনজন হৈছে কৰিম। এতিয়া আমি দুইজনৰ কথোপকথনখিনি পঢ়িম। কৰিমে কি কৈছে, अरे प्रदीप, ये इतना सुंदर खेत किसका है? प्रदीपे कैसे, ये मेरा चाचा जी का है। हमारे गांव के लगभग सभी लोग धान की खेती करते हैं। हमें जितने चावल की ज़रूरत है अपनी खेती से ही मिल जाते हैं। करीम में कैसे, तुम्हारा गांव सचमुच बहुत सुंदर है। ये हरे भरे खेत देखने में कितने अच्छे लगता है। प्रदीप, चलो आगे और মজা আয়েগা। কৰিমে কৈ আছে যে ইমান ধুনীয়া খেতি বাতি দেখিবলৈ কিমান ভাল লাগে ন? চাবাচোন চাৰিওফালে যদি সেউজীয়া হৈ থাকে, চাবলৈ আমাৰ কিমান ভাল লাগে। তো সেইটোৱে কৈছে। ঠিক আছে, প্ৰদীপে কৈছে আগে আৰু আছে আগত ব'লা। তাৰপিছত কৰিমে, আচ্ছা वो लंबे लंबे पेड़ तांबुल के है ना, लेकिन उन पेड़ों पर जो लताएं दिख रही है वो क्या है? মানে কৈ আছে যে তামোল গছবোৰত যি লতাবিলাক আছে সেইবিলাকনো কি, কিহৰ গছ? प्रदीप कैसे, हाँ तुमने सही पहचाना। तंबोल के पेड़ों पर चढ़ी वो लताएं पान की है। পান তামোল যে সেই তামোলৰ গছত কি আছে, পান গছ মানে পাণৰ গছজোপ আছে। তো সেইটোৱে কৈছে যে वो पान की है। करीमे कैसे, तुम्हारे गांव में और क्या क्या फसलें होती है? এতিয়া কৈ আছে তোমাৰ গাঁৱত আৰু কি কি ফসল হয়? তেতিয়া प्रदीपे कैसे, हमारे गांव संतरे और केले के बगीचे के लिए बहुत प्रसिद्ध है। কি संतरे और कला, हाँ केले के लिए बहुत प्रसिद्ध है। उस पहाड़ी टीले की ढलान पर संतरे की खेती अच्छी होती है। मैदान में विविध प्रकार के केलों के बगीचे हैं। আৰু কৈ আছে সেই পাহাৰৰ ঢালবিলাকত মানে কমলাৰ খেতিটো বহুত ভাল হয়, সেইটো ক'ব বিচাৰি আছে। কি কি খেতি হয়? কলৰ আৰু কমলাৰ। তো कैसे चुआ, मैदान में विविध प्रकार के केलों के बगीचे हैं और पास में ही दरंगिरी नामक जगह पर केले का एक बहुत बड़ा বাজাৰ হে। আৰু কৈ আছে যে এই দৰংগিৰি নামৰ যিটো জেগা তাত কলৰ বহুত ডাঙৰ বজাৰ হয় আৰু এইটো কি হয়, বহুত মশ্বহুৰ মানে বহুত ফেমাছ, এটা বহুত মানে জানাজনিকা লোকে চবে জানে এনেকুৱা এটা জনাজাত এটা বাজাৰ হয়, খুব মানে জানাজানি আছে মানুহৰ মাজত এনেকুৱা এটা বজাৰ হয়। আৰু কৈ আছে যে यहाँ से केले का निर्यात किया जाता है। আৰু মানে কল ইয়াৰ পৰা বহুত জাগাতো কল যায়। তো আটাইতকৈ কলৰ ডাঙৰ বজাৰটো ক'ত আছে? দৰংগিৰিত আছে। এইটো কোন ডিষ্ট্ৰিক্টত? গোৱালপাৰা। পিছত কৰিমে কৈছে ইহা কেলে কা ভাৱ কিয়া হে, আৰু কৈ আছে ইয়াত কলৰ দামটোনো কিমান? তেতিয়া প্ৰদীপে কৈ আছে এছে তো অন্য জাগা সে কম হি হে,
মানে বেলেগ ঠাইৰ পৰা ইয়াত কমেই আছে। अलग अलग किस्मों के केलों का भाव अलग अलग होते हैं। আৰু কৈ আছে যে মানে কলৰতো বিভিন্ন ধৰণৰ প্ৰকাৰ আছে ন, ভিন ভিন কলৰ ভিন ভিন দাম হয়। किसी के 10 रुपये दर्जन होते हैं, মানে কোনোটার 10 টাকা दर्जन হয়। किसी के 12 रुपये और किसी के 20 किसी के 20 रुपये, किसी के 30 भी हो सकते हैं। মানে কৈ আছে কোনোটাৰ 20 টাকা হয়, কোনোটাৰ 30 টাকাও হয়। কৰিমে কৈছে আচ্ছা यहाँ और क्या क्या फल मिलते हैं। আৰু কৈছে ইয়াত আৰু কি কি ফল मिले। प्रतिभा से यहाँ नारियल, अमरूद, लीची, आम, नींबू आदि प्रचुर मात्रा में पाए जाते हैं। करीम क्या गांव में শাক চব্জিয়া पैदा नहीं होती। আৰু কৈ আছে কিয় গাঁৱত কি শাক পাচলি কি নহয় নেকি। তেতিয়া প্ৰদীপে কৈছে কিয় नहीं, सड़क के मोड़ पर ही শাক চব্জিयों का एक बाग है। আৰু কৈ আছে সেইটোৰ মানে ৰাস্তাটোৰ মূৰতেই এটা শাক পাচলিৰ ধুনীয়া বাগিচা আছে। চলো আগে বাঢ়তে। আৰু কৈছে চলো এতিয়া আমি আগলৈ যাওঁ। बाग के नजदीक पहुंचकर ए देखो। আৰু যেতিয়া বাগিচাৰ ওচৰত গৈছে তেতিয়া কৈ আছে ए देखो মানে এইটো চোৱা। सर्दी के मौसम में होने वाली बहुत सारी শাক চব্জিयां तुम यहाँ देख पाओगे। আৰু কৈ আছে যে सर्दियों के मौसम মানে ঠাণ্ডাৰ দিনত হোৱা বহুতো শাক পাচলি তোমালোকে ইয়াত চাবলৈ পাবা। কৰিমে কৈছে सर्दी के मौसम में क्या क्या শাক চব্জিयां होता है। আৰু কৈ আছে যে ঠাণ্ডাৰ দিনত কি কি শাক পাচলি হয়। प्रतिभा कैसे सर्दी के मौसम में पालक, धनिया, राय, चोलाई आदि साग होते हैं। এইবিলাক বিভিন্ন ধৰণৰ শাক পাচলি হয়। सब्जियों में फूल गोभी, बंधा गोभी, गाठ गोभी, बैंगन, मूली, गाजर, मटर, टमाटर, लौकी आदि होते हैं। আৰু মানে কি হয় ঠাণ্ডাৰ দিনত এইবিলাকো হয়। হা তো কি হয় ঠাণ্ডাৰ দিনৰ চব্জি सर्दी के मौसम में পৰীক্ষাত কিন্তু প্ৰশ্ন দিব পাৰে যে सर्दी के मौसम में उगने वाली 4 বা 5 सब्जियों के नाम लिखो। তেতিয়া লিখিবা ফুলকবি মানে ফুলকবি, বান্ধা কবি, গাঁঠ কবি, বেগন, মুলি, মূলা, গাজৰ, বেঙেনা এইবিলাক হয়নে নাই, মটৰ, টমাটৰ মানে বিলাহী, ঠিক আছে, লকি মানে হৈছে জাতিলাও। তো এইবিলাক চব তোমালোকে মনত ৰাখিবা। কৰিমে কৈছে और गर्मी के मौसम में গৰমৰ দিনত কি কি হয়। प्रदीपे कैसे गर्मी के मौसम में होने वाली सब्जियां केरेला, खीरा, जिका, कद्दू, भिंडी आदि है। सागों में पुदीना, ढेकिया, खुटरा आदि है। আৰু কৈ আছে যে শাকত ভিতৰত पुदीना হয়, ढेकिया আৰু खुटरा आदि হয়। करीमे कैसे प्रदीप बाग में कुछ सब्जियों मैंने देखे नहीं, जैसे आलू, गाजर, मूली, শালগম, চুকন্দৰ। আৰু কৈ আছে বাগিচাততো মই কিছুমান চব্জি দেখা নাই, যেনেকুৱা আলু, গাজৰ, মূলা এইবিলাকতো দেখা নাই। प्रदीपে তেতিয়া আকৌ কৈ আছে আৰে দিখাই कैसी देगी, এই চব্জিয়া মিट्टी के अंदर होती है। এতিয়া আলুটো মাটিৰ তলত হয়, গাজৰো মাটিৰ তলত হয়। গাজৰৰ পাতবিলাকহে ওপৰত থাকিব, কিন্তু গাজৰটোতো তলত থাকে। মূলা গছটো চাবাচোন তোমালোকে কি হ'ব, পাত চাতবিলাক মাটিৰ ওপৰত থাকে, কিন্তু মূলিটো ক'ত থাকে, তো মাটিৰ তলত থাকে। আলুৰ গছটো ওপৰৰ ফালে থাকিব, কিন্তু আলুটোতো তলত থাকিব। শালগমো তেনেকুৱাই। তাৰপিছত কি কৈছে চোৱা, কৈছে জেছে खीरा लौकी কৈছে मिट्टी के ऊपर पौधों में जैसे मिर्ची, टमाटर, बैगन, गोभी, হ্যাঁ এইবিলাক কি হয়, এইবিলাকতো চব মাটিৰ ওপৰত হয়। आदि और कुछ लताओं में जैसे खीरा, लौकी, केरेला, कद्दू आदि उगती है। আৰু এইবিলাক চব উগে। এতিয়া কৰিমে কৈছে পিলে পিলে वो क्या है। আৰু কৈ আছে হালধীয়াবিলাক কি হয়। প্ৰদীপে কৈছে বৰ सरसों का खेत है। কৈ কৈছে এইবিলাক হৈছে মানে চৰচৰ খেত। सरसों का तेल इसी से बनता है। करीम अब चलो घर चलते हैं। আৰু কৈ আছে চলো এতিয়া আমি ঘৰলৈ যাওঁ। सूरज भी ढल चुका है, माँ राह देख रही होगी। আৰু কৈ আছে এতিয়া বেলিও ডুব খাব, আৰু মা হয়তো বাট চাই আছে, বেলি মাৰ যাব। বেলি মাৰ যাবলৈ হ'ল, এতিয়া আমি ঘৰলৈ যাব লাগে। কৰিমে কৈছে চলো তোমাৰে গাঁও দেখकर बहुत मजा आया। আৰু কৈ আছে তোমালোকৰ গাঁৱটো চাই মোৰ গাঁওখন বহুত ধুনীয়া লাগিছে। बहुत सारी কৈছে बहुत सारी नई नई जानकारियाँ भी मिली, चलो चलते हैं। আৰু কৈ আছে বহুত নতুন নতুন বস্তু শিকিলো, জানকাৰী পালো, বহুত ভাল লাগিছে। বুঝি পাইছা। তাৰপিছত কৈছে प्रदीप और करीम का मन भर आया। आखिरकार गांव की सैर कर करीम ने अपने आपसे कहा वहा बहुत मज़ा आया। आजकल महंगाई का सामना करने के लिए घर में ही साग सब्जी और फल आदि की खेती करना बहुत ज़रूरी है, तो तभी तो ताजे ताजे साग सब्जियों का स्वाद मिल पाएगा।
এইটোৰ গল্পটোৰ পৰা আমি এইটোৱে পালোঁ যে চব বস্তুৰ বহুত দাম হৈ আছে দিনে দিনে, সেইকাৰণে আমি ঘৰত উৎপাদন কৰিলেই বেছি ভাল হয়। আৰু ছাত্ৰ ছাত্ৰীসকল, ইয়াত থকা প্ৰশ্ন উত্তৰবিলাক মই ধুনীয়াকৈ তোমালোকক দি দিছোঁ। তোমালোকে প্ৰশ্ন উত্তৰসমূহ চাই চাই ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ঠিক আছে, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই খুব ভালেই পাইছা। তোমালোকে যদি ভাল পোৱা তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, ইয়াত থকা প্ৰতিটো প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ দিছোঁ। থেংক ইউ সকলোকে। Bye.